ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ব কোনজন আহোম স্বৰ্গদেউ প্ৰথম শাক্ত ধৰ্ম গ্ৰহণ কৰিছিল আৰু ইয়াৰ উত্তৰ হ'ব চুহুংমুং বা দিহিঙীয়া ৰজা আৰু চুহুংমুঙক অসমৰ নেপোলিয়ন বুলিও জনা যায়। ইয়াৰ 2 নম্বৰ কুৱেশ্যনটো হ'ল কোনবোৰ সামগ্ৰীত এক মাৰ্ক চিহ্ন দিয়া থাকে আৰু ইয়াৰ উত্তৰ হ'ব কৃষিজাত সামগ্ৰীত। 3 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ এখন নগৰ হ'বলৈ হ'লে ন্যূনতম কিমান জনসংখ্যা হ'ব লাগে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1 লাখ। এখন নগৰ হ'বলৈ হ'লে 1 লাখ জনসংখ্যা থাকিব লাগিব। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ ৰেলৱে ভাৰতত মুঠতে কিমানটা জোন আছে আৰু ইয়াৰ উত্তৰ হ'ব 19টা জোন আৰু ডিভিজন আছে 70টা। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব অসমত বৰ্তমান কিমানখন জিলা আছে আৰু ইয়াৰ উত্তৰ হ'ব 35খন আৰু ইয়াৰে নবীনতম জিলাখনৰ নাম আপোনালোকে কমেণ্ট কৰি জনাব। 6 নম্বৰ কুৱেশ্যনটো হ'ব সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি আৰু ইয়াৰ উত্তৰটো হ'ব বৃহস্পতি। 7 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ ৰাজ্যিক ফুলবিধৰ নাম কি আৰু ইয়াৰ উত্তৰ হ'ব কপৌ ফুল। 8 নম্বৰ কুৱেশ্যনটো হ'ল 1 GB সমান কিমান বাইট আৰু ইয়াৰ উত্তৰ হ'ব 1024 বাইট। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব সংবিধানৰ কোনটো অনুচ্ছেদত বনৰীয়া জন্তুৰ ৰক্ষণাবেক্ষণৰ কথা উল্লেখ আছে আৰু ইয়াৰ উত্তৰ হ'ব অনুচ্ছেদ 51A 51A। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী পুথিখনৰ নাম কি আৰু ইয়াৰ উত্তৰটো হ'ব মৃত্যুঞ্জয়। এই মৃত্যুঞ্জয় উপন্যাসখনে 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হয় আৰু উপন্যাসখনৰ উপন্যাসিক আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু প্ৰথম প্ৰকাশ পাইছিল 1970 চনত। 11 নম্বৰ কুৱেশ্যনটো হ'ল মুখৰ pH মান কিমানৰ তলত হ'লে দন্ত ক্ষয় হয় আৰু ইয়াৰ উত্তৰ হ'ব 5.5ৰ তলত। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব হিন্দু সভ্যতাত কোনটো জন্তুৰ ব্যৱহাৰ নাছিল আৰু ইয়াৰ উত্তৰ হ'ব ঘোঁৰা। তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয় আৰু ইয়াৰ উত্তৰ হ'ব 21 মাৰ্চ। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব NDMAৰ সম্পূৰ্ণ অৰ্থটো কি আৰু ইয়াৰ উত্তৰ হ'ব নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি চমুকৈ NDMA। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মানসকলৰ মাজত। এই সন্ধি হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে। 16 নম্বৰ কুৱেশ্যন 1857 চনৰ বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে কাক ৰজা পতাৰ কথা কৈছিল আৰু ইয়াৰ উত্তৰ হ'ব বাহাদুৰ শ্বাহ জাফৰ। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যনটো হ'ল সূৰ্যৰ পৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান কিমান আৰু ইয়াৰ উত্তৰ হ'ব তৃতীয়। সৌৰজগতৰ মুঠ 8টা গ্ৰহৰ ভিতৰত সূৰ্যৰ পৰা দূৰত্ব অনুসৰি প্ৰথমত আছে বুধ, দ্বিতীয় আছে শুক্ৰ, তৃতীয় হ'ব পৃথিৱী, চতুৰ্থ হ'ব মংগল, পঞ্চম হ'ব বৃহস্পতি, ষষ্ঠ হ'ব শনি, সপ্তম ইউৰেনাছ আৰু শেষৰ অৰ্থাৎ অষ্টমটো নেপচুন। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো ৰাষ্ট্ৰীয় পতাকাখনক সন্মান জনোৱাটো আমাৰ এটা কি ইয়াৰ উত্তৰ হ'ব মৌলিক কৰ্তব্য। 19 নম্বৰ কুৱেশ্যন আন্দামান আৰু নিকোবৰ কোনখন সাগৰত অৱস্থিত ইয়াৰ উত্তৰ হ'ব আৰৱ সাগৰত। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হ'ব তলত দিয়া কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ লগত লগা নাই আৰু ইয়াৰে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C নাগালেণ্ড। নাগালেণ্ডৰ সীমা বাংলাদেশৰ লগত লগা নাই। বাংলাদেশৰ লগত ভাৰতৰ 5খন ৰাজ্যৰ সীমা লাগিছে আৰু সেই ৰাজ্যকেইখন হ'ল পশ্চিমবংগ, অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যনখিনি। বাকী পাৰ্টখিনি যদি লাগে আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ পিছত আজিৰ কুৱেশ্যনটো হ'ল নাগালেণ্ডৰ ৰাজধানীৰ নাম কি আৰু ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি দিব বুলি আশা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।